উদিছো বাতৰিৰ মাজলৈ ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পৰা 25জনীয়া দালালৰ দলে লৈছিল ধন উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতি দি লৈছিল ধন প্ৰতিটো পৰিয়ালৰ পৰা 30ৰ পৰা 40 হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে এই বিস্ফোৰক অভিযোগ আনিছে উচ্ছেদিত পৰিয়ালসমূহে ধন নিদিলে চৰকাৰে উচ্ছেদ চলাব বুলি কৈছিল দালালৰ এই দলটোৱে আনহাতে টকা দিলে উচ্ছেদ নচলাই বুলি প্ৰতিশ্ৰুতি দিছিল দলটোৱে দালালসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে উচ্ছেদিত পৰিয়ালে উচ্ছেদিত পৰিয়ালসকলক উচিত ক্ষতিপূৰণৰ দাবী উচ্ছেদিত লোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱা হৈছে 25 জন দালালে লৈছিলে ধন আৰু কোন আছে এই 25 জনীয়া দলটো তাক লৈ ইতিমধ্যে ৰাইজ উদ্বিগ্ন হৈ পৰিছে আৰু চৰকাৰ অতি শীঘ্ৰে এই 25 জনীয়া দালালটো গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে আৰু শীঘ্ৰে ক্ষতিপূৰণৰ দাবী জনাইছে এই সাধাৰণ লোকসকলে যিসকলক উচ্ছেদ কৰা হৈছে সেই স্থানৰ পৰা গৰুখুটিৰ সেই স্থানৰ পৰা উচ্ছেদিত কৰা লোকসকলক কিন্তু 30ৰ পৰা 40 হাজাৰ টকা এটা দালালৰ দলে সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে প্ৰতিটো পৰিয়ালৰ পৰা 30ৰ পৰা 40 হাজাৰ টকা লৈছিল এই দালালৰ দলটোৱে যি সময়ত সমগ্ৰ ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে বা প্ৰশাসনে অভিযান তীব্ৰতৰ কৰি তুলিছে সেই সময়ছোৱাতে কিন্তু এনেদৰে উচ্ছেদিত পৰিয়ালৰ পৰা আন এটা দলে যিটো দালালৰ দল বুলি কোৱা হৈছে 25 জনীয়া সেই দালালৰ দলটোৱে 25ৰ পৰা 30 হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ আনিছে উচ্ছেদিত পৰিয়ালে উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতি দি লৈছিল এই ধনখিনি তেওঁলোকে কথা দিছিল যে উচ্ছেদ চলোৱা নহব এই 25 জনীয়া দলটো কোন সেয়া অনুসন্ধানৰ অন্তত নিশ্চয়কৈ পোহৰলৈ আহিব আমি আগবঢ়াইছো এই সন্দৰ্ভত নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন মই উপস্থিত আছো চিপাঝাৰ ৰাজচক্ৰ অন্তৰ্গত ধলপুৰত আৰু 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ধলপুৰত যি উচ্ছেদ অভিযান চলিছিল সোমবাৰে আৰু ইয়াৰ পিছত যে বৃহস্পতিবাৰে উচ্ছেদ অভিযান চলিল তাৰ পিছতেই এতিয়া যিসকল লোক আছে তেওঁলোকে কিন্তু এতিয়া দিশহাৰা হৈ পৰিছে আমি এবাৰ দেখুৱাম এই যি স্থান উচ্ছেদিত স্থান কেমেৰামেন ৰমেশে দেখুৱাব এই উচ্ছেদিত স্থান এই স্থানতেই বহু ঘৰ আছিল ইতিমধ্যে এই স্থানৰ পৰা যিসকল পৰিয়াল সেই পৰিয়ালক উচ্ছেদ কৰি দিয়া হৈছে আৰু উচ্ছেদ কৰাৰ লগে লগে তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকে বাহৰ পাতিছে বৃহস্পতিবাৰ যি ঘটনা সংঘটিত হ'ল এই ঘটনাত ইতিমধ্যে আজি চৰকাৰী তথ্যমে 2জন লোকৰ মৃত্যু হৈছে আমি যাম আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ দাদা বৃহস্পতিবাৰে এটা ঘটনা সংঘটিত হৈছিল সোমবাৰে ইমান ধুনীয়াকৈ উচ্ছেদ চলিল সকলোৱে সহযোগ কৰিলে ৰাইজে সহযোগ কৰিলে বৃহস্পতিবাৰে কি কাৰণ এই ধৰণৰ সংঘটিত হৈ গ'ল বৃহস্পতি আমি জানা মতে বৃহস্পতিবাৰে প্ৰথমে আপুনি আছিলে তেতিয়া মই আছিলোঁ ইয়াতে হয় আছিলোঁ প্ৰথমে হেৰি আপোনাৰ এই প্ৰশাসনৰ লগত আমাৰ যিটো কাৰ্যসূচী হাতত লৈছিল আমাৰ মানুহে এইটো শান্তিভাৱে প্ৰশাসনৰ লগত আলোচনা চব হৈ গৈছে তাৰপিছতে হেৰি আপোনাৰ প্ৰশাসনৰ মানুহ সেইটো ফালৰ পৰা বেলেগ এটা গ্ৰুপ আছিল হেনতো আহি আমাৰ এই 2 নম্বৰ ধলপুৰত সেইটো ছাইডেদি আহি আমাৰ ছোৱালী এজনত কি হৈছে ভালদৰে আমি ক'ব নোৱাৰিম কিন্তু ছোৱালী আমি শুনামতে ছোৱালীক ফাৰ্ষ্টত কোপ মাৰি দিলে হাতত কোপ মাৰি দিয়াৰ পিছত তাৰ ভাই ককাই আছিল হেনতো এই যোনটো এই আপোনাৰ মৰিয়া হত্যা কৰিলে যোনটো এই ফটোগ্ৰাফে সি তাৰমানে ভায়েকে কিবা কামত আছিল তাৰমানে ঘৰ বাৰী কিবা ধান চান কিবা চাইড কৰি আছে আহি চালে ভনীটোক হাতত কোপ মাৰি একেবাৰে হাত চাত ভাঙি দিছে তেতিয়া সি তাৰ মাথা চাথা বেয়া হৈ গৈছে সি বাঁহৰ কিবা কামিনা কিবা আছিল সি লৈ দাৱৰ মাৰি আহিল এইবিলাকে লাঠি লৈ আহিল সেই লাঠি লৈ ওলাই অহা দেখিব পোৱা গ'ল যাবা শিলগুটি কাবাক দাৰে মাৰি দিলে শিলগুটি আপোনালোকে নিজে চাওক এইগিলা বালিৰ মাজত ইয়াতে এই শিলগুটিটো দূৰৰ কথা এটা ইটা তৰিও নাই ইয়াতে আমি চাওক বালি এইগিলা শিলগুটি ক'ত পাব এইগিলা মিছা কথা ছাৰ আপোনাৰ ঘৰ ইয়াতে যান কিমান বছৰ ধৰি ইয়াতে আছে এতিয়া আমি 30-40 বছৰলৈ মই ইয়াতে আছোঁ এতিয়া চৰকাৰে কৈছে যদি আপুনি ইয়াতে আপোনালোকৰ ঘৰ যদি আপুনি বাহিৰৰ পৰা অহা নাই তেওঁলোকে চৰকাৰে কৈছে যে 6 বিঘাকৈ মাটি দিব এইটোত ক্ষেত্ৰত আপুনি আশ্বাস কৈছে চৰকাৰে এতিয়া যে আমি আমাৰ লগা হৈছে মাটিটো এৰি দিব লগা আমি মাটি তোমাক দি আছোঁ আমি নিজে চৰকাৰে কৈছে আমি নিজে উঠাই আমাক য'ত জাগা দিছে ত'ত আমি ঘৰ বনাইছোঁ কিন্তু ইমান দুখীয়া মানে মাটি চাটি নাই এতিয়া চৰকাৰক মাটি দিব লাগিব মই কেনেকৈ কৰি খাম আমাক কি বিচাৰে এতিয়া আমাৰ মাটি লাগে আমাৰ ধৰক যিগিলা মানুহৰ মানে ভাঙি দিছে এইগিলা আমাৰ কোন বাচ্চা লৈ এই ল'ৰা ছোৱালী লৈ আমাৰ কোনো মানে থাকাৰ জাগা নাই আমি নদীৰ তলত বালিৰ চৰত আছোঁ এই ৰ'দৰ মাজত তাৰমানে পানী নাই খোৱা পানী নাই আমি নদীৰ পানী খাই আছোঁ
কিমান বিঘা মাটি আপোনাৰ কিমান বিঘা মাটি আছে? মোৰ মাটি নাই, মই ঘৰটো তুলি পেলাই মই আধা বিঘা মাটি কিনিছোঁ 30,000 দি, এইগিলা গাঁৱৰ পৰা কিনি পেলাই মই থাকছোঁ। মই চব্জি বেপাৰ কৰি খাওঁ, মোৰ আৰু একো নাই। মোৰ এটা ঘৰ আছিল, ঘৰ চব ভাঙি দিছে। মই কালি এই পৰহিয়ে মই কৈছোঁ এই SDC ছাৰক মই কৈছোঁ, ছাৰ মোৰ এইটো ইনচাফ লাগে, আৰু যিবোৰ দালাল আছে এই দালালবোৰৰ যিগিলা টকা লৈ পেলাই আমাৰ লগত প্ৰতিশ্ৰুতি দিছে, এই দালালবোৰক ইনচাফ লাগে, দালালবোৰক গ্ৰেপ্তাৰ কৰিব লাগে। দালাল কোনে? বহুত দালাল আছে ইয়াতে মানে এই দালালবোৰৰ এটা কমিটি আছে, কমিটি থাকি পেলাই ঘৰে ঘৰে পইচা উঠাইছে, আমাক প্ৰতিশ্ৰুতি দিছে তোমালোকে পইচা দিলে নাভাঙে, আৰু পইচা দিলে নাভাঙে, পইচা নিদিলে তোমাকে ভাঙি দিব 12 ঘণ্টাত। আৰু যোনে যোনে পইচা দিয়া না, দালাল কোন? দালাল এইবিলাক দালাল কোন? ইয়াৰে দালাল আছে বহুত। আমাৰ এই যিটো 25 জনীয়া এটা কমিটি, বহুত ফৰজামল আছে, তাৰপিছত এইফালে চলিম আছে, এইগিলা দালাল পইচা উঠাইছে, গায়ে গায়ে পইচা উঠাই পেলাই এইগিলা চব আমাক প্ৰতিশ্ৰুতি দিছে, তোমালোকে ইয়াতে থাকিব পাৰিবা, আমি যিকোনো এটা চৰকাৰৰ ফালৰ পৰা আমি এটা সহায় ল'ম, লৈ পেলাই তোমালোকে ইয়াতে থাকিব পাৰিবা। আৰু যিগিলা আমাক এইগিলা মানুহ মাৰিছে, এইগিলা পুনৰ আমাক এই ক্ষতিপূৰণ লাগে। কি ক'বা? কি বিচাৰিব? কি বিচাৰিব? এইটো কোন কোন বাচ্চা আছে সিহঁতক এটা ক্ষতিপূৰণ লাগে, সিহঁতৰ ল'ৰা ছোৱালী আছে, সিহঁতক পূৰা ইনচাফ লাগে। মাননীয় মুখ্যমন্ত্ৰীৰ কাছে মই অনুৰোধ কৰিছোঁ, এইটো পুনৰাই আমাক মানে এটা সংস্থাপন দিব লাগে, নহ'লে আমি দৰকাৰ হ'লে বিষ খাই মৰি যাম। আমি এই জীৱন নয়, আমাৰ অসমত থাকি কোনো লাভ নাই, আমি দৰকাৰ হ'লে মৰি যাম, আমাক মাৰি পেলাক দৰকাৰ হ'লে। কিন্তু আমাক এই মিছা আকাশ দি পেলাই আমাক কৈ আছে মাটি দিম, এইবিলাক মাটি আমাক খালি মুখক কৈ আছে সেইফালে মাটি দিম, কিন্তু আমাক দেখুৱাই দিয়া নাই মাটি। আমাক দেখুৱাই দিব লাগিব যে এইখিনি মাটি 6 বিঘা দিছোঁ বা 2 বিঘা দিছোঁ, এইখিনি মাটি আমাক দেখাব লাগিব। দেখাৰ পিছত আমাক পুনৰাই তাতে দেখুৱাই পেলাই তাতে আমি ঘৰ বনাম, কথা নাই। আমি চৰকাৰী মাটি উচ্ছেদ কৰি দিছে, আমাক কোনো ক'ব লগা নাই, আমি চৰকাৰৰ লগত যুঁজ নকৰোঁ। চৰকাৰী মাটি উচ্ছেদ কৰি দিছে, চৰকাৰী মাটি উচ্ছেদ কৰক, আমাৰ কোনো ক'বলগীয়া একো নাই। কিন্তু আমাক পুনৰাই মানে অনুষ্ঠান দিব লাগিব, আমি কি কৰি খাম এইগিলা পুনৰ ইনচাফ লাগে। আমি দেখুৱাইছোঁ সেইসকল উচ্ছেদিত লোক যথেষ্ট আৱেগিক হৈ পৰিছে সেইসকল লোক, কাৰণ বছৰ বছৰ ধৰি তেওঁলোকে এই স্থানত আছিলে। ফেলে গৰুখুটি কাণ্ডক লৈ আচুৰ প্ৰতিক্ৰিয়া, সমস্যাটোৰ স্থায়ী সমাধান হওক, ৰক্তক্ষয় নোহোৱাকৈ শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ আহ্বান আচুৰ। উচ্ছেদৰ সময়ত ফটোগ্ৰাফাৰজনৰ কাণ্ডকো গৰিহণা দিয়ে সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য। বেদখলকাৰী উচ্ছেদৰ বিষয়টো ছাত্ৰ সন্থাৰ এটা অতি পুৰণি এটা দীৰ্ঘদিনীয়া দাবী, আৰু এতিয়া অসম চৰকাৰে ৰক্তক্ষয় নোহোৱাকৈ শান্তিপূৰ্ণভাৱে বিষয়টোত আপনি কৰে। গোটেই বেদখলকাৰী বিষয়টো লৈ পেলাই দৰং জিলাৰ ৰাইজে পৰিস্থিতিৰ সন্মুখীন হৈ আছে, অসমৰ ৰাইজে দেখি আছে, আমি ছাত্ৰ সন্থাই দেখি আছোঁ। গতিকে সেইকাৰণে আমি ক'ব খুজিছোঁ যে দৰং জিলাৰ বেদখলকাৰী বিষয়টো এটা ছাত্ৰ সন্থাৰ অতি পুৰণি আৰু এটা দীৰ্ঘদিনীয়া দাবী, আৰু সেইকাৰণে অসম চৰকাৰক ৰক্তক্ষয় নোহোৱাকৈ, ৰক্তপাত নোহোৱাকৈ শান্তিপূৰ্ণভাৱে আত্মনিয়োগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসম চৰকাৰে ৰক্তপাত নোহোৱাকৈ শান্তিপূৰ্ণভাৱে আত্মনিয়োগ কৰক। 1 অক্টোবৰৰ পৰা খুলিব ৰাজ্যৰ পৰ্যটনস্থলী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা এই ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল, ৰংঘৰ, তলাতল ঘৰ পৰিচালনাত থকা কৰ্মী তথা বিষয়া কৰ্মচাৰী। তদুপৰি এই পৰ্যটনস্থলীসমূহৰ চৌহদত চাফাই অভিযান আৰম্ভ কৰাৰ লগতে আগন্তুক সময়ছোৱাত কিদৰে কোভিডমুক্ত পৰিৱেশ বৰ্তাই ৰাখিব পাৰিব সেই বিষয়েও কৰিছে আলোচনা। উল্লেখযোগ্য যে কোভিড পৰিস্থিতিৰ বাবে 14 এপ্ৰিলতে বন্ধ কৰি দিছিল ঐতিহাসিক শিৱদৌল, ৰংঘৰ, তলাতল ঘৰৰ প্ৰৱেশদ্বাৰ। এই সন্দৰ্ভত প্ৰতিভু গৌৰীৰ এক ৰিপৰ্ট। কেইবামাহৰ বিৰতিৰ মূৰত অহা 1 অক্টোবৰৰ পৰা হয়তো খুলিব পাৰে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ তথা পৰ্যটনস্থলীসমূহ। কিন্তু বিগত কেইবামান ধৰি শিৱসাগৰতো পৰ্যটনস্থলীসমূহ বন্ধ হৈ থকাত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিলে, যথেষ্ট ৰাজহ হেৰুৱাইছিলে। বৰ্তমান মই ইয়াতে উপস্থিত আছে ঐতিহাসিক শিৱসাগৰ শিৱদৌলৰ পৰিচালনাৰ বিষয়ববীয়া, তেওঁলোকৰ পৰা জানিব বিচাৰিম। হয়, 1 অক্টোবৰৰ পৰা খোলাৰ সম্ভাৱনা আছে পৰ্যটনস্থলীসমূহ, কি ক'ব? আচলতে কোভিড মহামাৰীৰ কাৰণে সমগ্ৰ অসমৰ যিবিলাক পৰ্যটনস্থলী আছিলে সেইবিলাক বন্ধ হৈ আছিল, আৰু লাহে লাহে কোভিডৰ পৰিস্থিতি উন্নত পৰ্যায়লৈ আহিছে। গতিকে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে অহা 1 তাৰিখৰ পৰা পৰ্যটনস্থলীবিলাক খুলি দিয়া হ'ব। গতিকে পৰ্যটনস্থলীবিলাক খুলি দিয়াৰ লগে লগে পৰ্যটকসকলৰ সুদ পাব সেই ঠাইবিলাকলৈ, আৰু এটা অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত পুনৰ অসমখন অগ্ৰসৰ হ'ব বুলি আমি আশাবাদী। কোভিড বিধি হয়তো মানিব লাগিব পাৰে কিছু পৰিমাণে, কি ক'ব? আমাৰ অলৰেডি শিৱদৌল আগৰ পৰাই খোলা আছিলে। আমাৰ যিটো এতিয়া সম্পূৰ্ণ 1 তাৰিখৰ পৰা আনলক ডিক্লেয়াৰ কৰাৰ কথা আছে, হ'লেও আমাৰ নিয়ম নীতিসমূহ আগৰগতে থাকিব। সম্ভৱ যিটো বন্ধ খোলাৰ টাইমটো অকণ বাঢ়িব পাৰে, আৰু আমি সম্পূৰ্ণ
নিয়ম নীতিৰ ওপৰতে আমি চলিম। স্থানীয় ব্যৱসায়ী ইয়াৰ স্থানীয় এটা সুখবৰ, আমাৰ স্থানীয় ব্যৱসায়ীসকল আছে যিসকলে ধূপ চাকি লৈ তেখেতলোকৰ পৰিয়াল চলে, শিৱদৌলক লৈ পৰিয়াল চলে, তেখেতলোকৰ কাৰণে এটা সুখবৰ হৈছে অন্ততঃ। আৰু এতিয়া বিশেষকৈ বগীবিল দলং হোৱাৰ পৰা আমাৰ ইয়াত শিৱদৌললৈ মানে তলাতল ঘৰ, ৰংঘৰ তালৈ মানে অলপ উত্তৰ পাৰৰ পৰা পৰ্যটক যথেষ্ট পৰ্যটক আহে আৰু আহি শিৱদৌল দৰ্শন কৰে, ৰংঘৰ কাৰেংঘৰ দৰ্শন কৰে, তলাতল ঘৰ দৰ্শন কৰে। সেইকাৰণে তেখেতলোকৰ আমি মুখ্যমন্ত্ৰীলৈ নথৈ ধন্যবাদ জনাইছোঁ। সেইটো কাৰণে হয়, পৰ্যটনস্থলীসমূহ যিহেতু খুলি দিয়াৰ সম্ভাৱনা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে, সেয়ে ইয়াকে লৈ যথেষ্ট উৎসাহী আনন্দিত হৈছে। আৰু ক'ভিড বিধি চৰকাৰে প্ৰযোজ্য কৰক নকৰক, কিন্তু তেওঁলোকে মানি চলাৰ কথা প্ৰকাশ কৰিছে। বাতৰিৰ মাজলৈ সমাগত শাৰদীয় দুৰ্গা পূজা আৰু কৰোণা সৃষ্ট পৰিস্থিতিৰ মাজতে ৰাজ্যত পালন কৰা হ'ব শাৰদীয় দুৰ্গা পূজা। পূৰ্বৰ দৰে দুৰ্গা পূজাৰ উৎসাহ নাই যদিও এইবাৰ ক'ভিড বিধি মানি পালন কৰা হ'ব পূজা। দুৰ্গা পূজাক লৈ অইন বছৰৰ কোনো পেণ্ডেল অথবা প্ৰতিমা নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা নাই যদিও ৰাজ্যৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজাৰ পেণ্ডেল তথা প্ৰতিমা। ধুবুৰীতো ঠায়ে ঠায়ে ব্যতিক্ৰম ৰূপত নিৰ্মাণ কৰা হৈছে প্ৰতিমা আৰু পেণ্ডেল। ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট ধুবুৰীৰ এজন শিল্পীৰ অভিনৱ প্ৰয়াস পৰিলক্ষিত হৈছে। পূৰ্বতে সম্প্ৰচাৰত আছে আমাৰ ধুবুৰীৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী। জ্যোতিৰ্ময়, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু যিহেতু দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী, ধুবুৰীতো ইতিমধ্যে ব্যতিক্ৰমী ৰূপত যিহেতু প্ৰতিমা নিৰ্মাণ কৰা হৈছে, আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ কেনেদৰে এতিয়া কাৰিকৰসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। নিশ্চয়কৈ ৰশ্মিতা, দুৰ্গা পূজা মানে বুলি ক'লেই নামনি অসমত ধুবুৰীৰ নাম আহিবই, কাৰণ ধুবুৰী জিলাত কেৱল মাত্ৰ 400-450 দুৰ্গা পূজা কেৱল মাত্ৰ ধুবুৰী জিলাতে অনুষ্ঠিত হয়। তেনে ক্ষেত্ৰত ক'ভিডৰ কাৰণে যোৱা বছৰো দেখা গৈছিল বহু পূজা কমিটিয়ে তেওঁলোকে ঘটত পূজা কৰিছিল বা তেওঁলোকে বহুতে হয়তো পূজাও বন্ধ কৰি দিছিল। কিন্তু এইবেলি সেই প্ৰায় একেই অৱস্থা, বহুতো চৰকাৰী নিয়ম নীতি আছে, নিষেধাজ্ঞা আছে, তাৰ মাজতে সৰু সুৰাকৈ অনুষ্টুপীয়াকৈ দুৰ্গা পূজা কৰাৰ আয়োজন চলি আছে। কিন্তু দুৰ্গা পূজাৰ সময়ত যিসকল শিল্পীয়ে দীৰ্ঘদিন ধৰি তেওঁলোকৰ যি শিল্পকলা আছে তেওঁলোকে দেখুৱাই আহিছিল, সেই শিল্পীসকল কিন্তু বহি থাকিব নোৱাৰে। তেওঁলোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত আছে। বৰ্তমানে আমি য'ত আহি উপস্থিত হৈছোঁ, ইয়াত ধুবুৰীৰ এজন বিশিষ্ট শিল্পী সঞ্জীৱ বসাক আমি প্ৰথমতে উল্লেখ কৰিছোঁ যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত তেওঁৰ নাম আছিল, কাৰণ তেওঁ প্ৰতি বছৰে কিবা অভিনৱ তেওঁ এটা প্ৰয়াস কৰে। এই বছৰ তেওঁ এটা অভিনৱ প্ৰয়াস কৰিছে আৰু সেই প্ৰয়াসৰ কি কাৰণ, আচলতে তেওঁ ইনজেকশ্যনৰ চিৰিঞ্জ বেছি লৈছে এইবাৰ, আৰু ইনজেকশ্যনৰ চিৰিঞ্জ বেচাৰ কি কাৰণ আৰু তেওঁ কিয় ইনজেকশ্যনৰ চিৰিঞ্জ বেছি ল'লে, আমি প্ৰথমতে তেওঁৰ লগত কথা পাতি লওঁ। কিয় ইনজেকশ্যনৰ চিৰিঞ্জ? নমস্কাৰ। ইনজেকশ্যনৰ চিৰিঞ্জটো এইবছৰ দুৰ্গা প্ৰতিমা বনোৱাৰ চেষ্টা কৰি আছোঁ ইনজেকশ্যন আৰু নিডেল দি। এইটো কাৰণে আমাৰ দেশৰ ৰাজ্যত সব জায়গাতে ভেকচিনেশ্যনৰ এটা কেম্পেইনিং চলি আছে, চৰকাৰৰ দ্বাৰা প্ৰচেষ্টা চলি আছে যাতে সবে লয়। এই ভেকচিনেশ্যনৰ ওপৰতে আমি ডিউটি কৰি আছিলোঁ, চাই আছিলোঁ যাতে সবে দুটাকে কালি ইনজেকশ্যন লয় ক'ভিড-19 ভেকচিনৰ। এইটোৰ ওপৰত উদ্দেশ্য ৰাখি এইবছৰ মই এইটো বনাইছোঁ। যোৱা বছৰ যেনেকুৱা মই বনাইছোঁ টেবলেট ইনজেকশ্যনেদি, টেবলেট আৰু কেপচুলেৰেদি। আশা ৰাখিছোঁ দেৱী দুৰ্গা এইবছৰ আমাৰ ভেকচিনটো আনি দিব আৰু দিছেও, এইটো বিশ্বাস লৈ। তো এই বছৰ এই ভেকচিনৰ ওপৰতো লক্ষ্য ৰাখি দুৰ্গা প্ৰতিমাটো বনোৱা হৈছে। দুপালি ভেকচিন সকলোৰে বাবে পূজা মণ্ডপত, এনেকুৱাই কি আচল থিমটো কি? থিমটো এনেকুৱা যে আমাৰ দেশৰ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যৰ যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি প্ৰচেষ্টা চলাইছে যে গাঁৱে গাঁৱে ঘৰে ঘৰে সবে যাতে আমাৰ ক'ভিড-19 ভেকচিনৰ দুটা পালি যাতে অন্তত লয়, এইটোৰ ওপৰতে খুব জোৰ দি আছে। আমি প্ৰচেষ্টা চলাই আছোঁ, আমি চৰকাৰী কৰ্মচাৰী হিচাপে সবক এৱাৰনেছ কৰি আছোঁ যে এটলিষ্ট ভেকচিনেশ্যনটো লওক। আমাৰ যিটো মানে ডেইলি কথাটো থাকে, এই কথাৰ ওপৰতে যিমানখিনি আমি দিব পাৰোঁ যাতে সবে লয়, এইটো আশা। আৰু বেলেগক লোৱাৰ কাৰণে যাতে সাহায্য কৰিব পাৰে যে আপুনি আহক, আপোনাৰটো কেনেকৈ এণ্ট্ৰি কৰিব, আপুনি কোনটো লাইনত থিয় দিব, এইবিলাকৰ ওপৰতে আমি বহুত নজৰ দি আছোঁ যাতে সবে লয়। এইটো আশা ৰাখি মই এইবাৰ এই দুৰ্গা প্ৰতিমাটো বনাইছোঁ। ইনজেকশ্যনটো সুন্দৰ প্ৰয়াস আপোনাৰ। ৰশ্মিতা, আমি যদি দেখুৱাব পাৰি আছোঁ এই মুহূৰ্তত, যদি টিভিৰ পৰ্দাত আমাৰ দৰ্শকে যদি প্ৰত্যক্ষ কৰি আছে, এই সমগ্ৰ দেৱী দুৰ্গাৰ মূৰ্তিটোৱে কিন্তু চিৰিঞ্জেৰে নিৰ্মাণ হৈছে। চিৰিঞ্জ, ডিডিল আৰু চিৰিঞ্জৰ বিভিন্ন অংশেদি নিৰ্মাণ কৰা হৈছে, অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। আৰু এই প্ৰতিমাটোৱে যদিও এয়া পূজাৰ কাৰণে প্ৰতিমা নহয়, এয়া এক কথাত ক'ব গ'লে ৰাইজৰ আকৰ্ষণৰ কাৰণে আৰু এটা মেছেজ দিবৰ কাৰণে বনোৱা হৈছে।
এয়া কিন্তু এইবাৰ ধুবুৰীৰ স্বামী বিবেকানন্দ ক্লাবত ইতিমধ্যে ক্লাব কৰ্তৃপক্ষই সঞ্জীৱ বসাকৰ লগত শিল্পীজনৰ লগত কণ্টেক্ট কৰিছে তেওঁলোকে তেওঁলোকৰ মণ্ডপত এটা স্থানত বহুৱাব আৰু তেওঁলোকে তাতে মেছেজ দিব যে প্ৰতিজন মানুহ ভেকচিনেটেড হওক আৰু ভেকচিনৰ প্ৰতি ৰাইজৰ সচেতনতা বৃদ্ধি পাওক সেই মেছেজটোই তেওঁলোকে দিব বিচাৰিছে আৰু এই প্ৰয়াস কিন্তু সঁচাই এই আচলতে কোভিড কৰোনা আকৃষ্ট এই সময়ৰ ভিতৰত দুৰ্গা পূজাৰ সময়ত এই প্ৰয়াসটো যথেষ্ট ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি এই মুহূৰ্তত ক'ব পাৰি নিশ্চয়কৈ এগৰাকী যুৱৰ এয়া অভিনৱ প্ৰয়াস গতিকে যদি সম্ভৱ হয় তেওঁৰ পৰা যদি জানিবলৈ চেষ্টা কৰা যায় যে কেনেদৰে তেওঁ সংগ্ৰহ কৰিলে বৃহৎ পৰিমাণৰ চিৰিঞ্জৰ প্ৰয়োজন হৈছে তেওঁক এই মূৰ্তিটো নিৰ্মাণ কৰোঁতে বা আৰ্থিকভাৱে তেওঁ কোনোবাই সহায় আগবঢ়াইছে নে তেওঁ নিজৰ একান্ত প্ৰচেষ্টাতে এনেধৰণৰ এক বিশাল দেৱী মূৰ্তি ইতিমধ্যে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে হয় নিশ্চয়কৈ আপুনি আচলতে এটা প্ৰশ্ন থাকি যায় কিমান চিৰিঞ্জ প্ৰয়োজন হৈছে কেনেকৈ সংগ্ৰহ কৰিছে আৰু কোনোবাই আপোনাক সহায় কাৰোবাৰ পৰা সহায় বা কিবা এইটো এইবাৰ দুৰ্গা প্ৰতিমাটো বনোৱাতে প্ৰায় নিয়াৰ এবাউট 3000 চিৰিঞ্জ আৰু 5000 মান নিডেল যিটো মানে চুই থাকে এইটো ব্যৱহাৰ হৈছে এইটোৰ সহায় মানে আমি মন্দিৰ কমিটি যেতিয়া কথা পাতিছে যে কাৰণ কি আমি ইউজেবল যেহেতু আমি ইউজ কৰা নাই এইবাৰ যেহেতু টোটালি ফ্ৰেছ বস্তু আমি ইউজ কৰিছোঁ ইঞ্জেকশ্যনৰ দামখিনি বা ইঞ্জেকশ্যনৰ খৰচখিনি হয়তো কমিটিয়ে বহন কৰিব আশা ৰাখিছোঁ বৰ্তমানে আপুনি এইখিনি যোগাৰ কৰি লৈছে মই যোগাৰ কৰি লৈছোঁ মোৰ যিটো পকেট মানি থাকে এই পকেট মানিৰ পৰা এইটো বস্তু কৰি থাকোঁ প্ৰতি বছৰে এই ইনস্পিৰেশ্যনটো ক'ৰ পৰা আহিল পৰিয়ালৰ লোক বা আন কোনোবা ব্যক্তি কাৰ পৰা ইনস্পিৰেশ্যন মানে মই যিটো মানে যোৱা বছৰ বনাই আছিলোঁ মানে টেবলেটেৰেদি তেতিয়া মই ভাবিছিলোঁ যে ভেকচিনটো কেতিয়া আহিব এইবাৰ যিহেতু ভেকচিন আহি গ'ল ভেকচিন অহাৰ পিছতে আমি চাই আছোঁ যে ভেকচিন লোৱাতে বহুতৰ দ্বিধা ভেকচিন কি হ'ল ভেকচিনত দ্বিধা নহয় তাতকৈ বেছি দ্বিধা চুইটোত বেথা লাগে পেইন লাগে এই কাৰণে বহুতে হয়তো মানে ভয় পায় লাইনত থাকে যে ঠিক আছে মই 2 নম্বৰত আছোঁ 10 নম্বৰত আকৌ থিয় দি দিয়ে এই লাইনত ভয়ৰ কাৰণে তো বেজি লোৱাটো কোনো ডাঙৰ কথা নহয় বেজি ল'বই লাগে বা আজিকালি যেনেকুৱা আমাৰ ফাৰ্মা ইণ্ডাষ্ট্ৰি আৰু মেডিকেল চাইন্স যেনেকুৱা হাই মানে আপগ্ৰেডেশ্যন হৈছে যে চুইটো ব্যৱহাৰ কম হয় এই চুইটো লোৱাৰ কাৰণে বহুত এটা মেণ্টেলি থাকে যে চুইটো আমাৰ শৰীৰত কাটিব নিশ্চয় ৰশ্মিতা তেওঁ নিজেই এই মুহূৰ্তত কৈছে যে তেওঁ নিজেই যোগাৰ কৰি লৈছে কিন্তু আশা কৰিছে যি ক্লাব কৰ্তৃপক্ষক তেওঁ প্ৰতিবাদো দিব তেওঁলোকে হয়তো ইয়াৰ খৰচ বহন কৰিব কিন্তু এই মুহূৰ্তত তেওঁ জনাইছে 3000 ইনজেকশ্যনৰ চিৰিঞ্জ আৰু বেজি 5000 বেজি তেওঁ এই মুহূৰ্তত ব্যৱহাৰ কৰিছে এই প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰত নিশ্চয়কৈ তেওঁলোক নিউজ 18ৰ তৰফৰ পৰা আমি জনাইছোঁ অভিনন্দন লগতে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা আৰু ধুবুৰীৰ এগৰাকী যুৱকৰ ইয়াৰ ব্যতিক্ৰমী প্ৰয়াস দেখিবলৈ পোৱা গৈছে যদি ইতিমধ্যে জ্যোতিৰ্ময় দেখুৱালে যে কেনেদৰে আচলতে তেওঁ ইমান সংখ্যক চিৰিঞ্জ ব্যৱহাৰ কৰি এগৰাকী দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰিছে আৰু এয়া আচলতে তেওঁ আচলতে লোকসকলক সজাগ অনাৰ ক্ষেত্ৰত বা যেনেদৰে আচলতে আমি ভেকচিন ল'বলৈ বহুতে হয়তো ভয় কৰে গতিকে সেই ক্ষেত্ৰত সজাগ হোৱাৰ বাবে এনেধৰণৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা কৰা পৰিলক্ষিত হৈছে আমি জ্যোতিৰ্ময়লৈ ধন্যবাদ জনাইছোঁ ইফালে ধুবুৰী গোলগঞ্জত জব্দ কৰা হৈছে 6টাকৈ গৰু নিশা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা পিকআপ ভেনেৰে 7টাকৈ গৰু অসমত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে ছাগলীয়াৰ পৰা গৰু কঢ়িয়াই অনা গাড়ীখনক খেদি আহে যদিও প্ৰায় 30 কিলোমিটাৰ পথ অতিক্ৰম কৰে গাড়ীখনে গোলগঞ্জত গাড়ীখনলৈ আৰক্ষীয়ে গুলিওৱাত বিকল্প পথেৰে পলাই যাবলৈ চেষ্টা কৰে যদিও কিছু দূৰ যোৱাৰ পিছতে গৰুসহ গাড়ীখন এৰি পলাই যায় চালক পিছত জেউয়াৰী মাৰিত পৰা পিকআপ ভেনসহ 6টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় গোলগঞ্জ আৰক্ষীয়ে গরু ধরা পড়ছে গাড়ি ধরা পড়ছে আর মানুষগুলি ধরা পড়ে ড্রাইভার এন্ডিমে ধরা পড়ে নাই আর কি বর্মত্তর যাওয়ারই মারি বর্মত্তর যাওয়ারই মারি গোলগঞ্জ থানার আন্ডারত এই গরুগুলো আসছে বেঙ্গল থেকে হাইটে আসছে আসার পরে এখানে ধরা পড়ছে আর কি
বঙাইগাঁও খবৰ বঙাইগাঁৱত ভূমাফিয়াৰ দৌৰাত্ম মানিকপুৰ ৰাজচক্ৰ কাৰ্যালয়ত গৰাকীৰ অজ্ঞাতে চলিছে এতিয়া ভূমিৰ ক্ৰয় বিক্ৰী ৰাজচক্ৰ 15 নম্বৰ লাটৰ মানিকপুৰ চিটৰ 2 বিঘা 3 লেচা ভূমি উত্তৰাধিকাৰী সূত্ৰে যাদৱ চন্দ্ৰ ৰায় বলেন চন্দ্ৰ ৰায় প্ৰমোদ চন্দ্ৰ ৰায় পবিত্ৰ কুমাৰ ৰায় আৰু লোহিত চন্দ্ৰ ৰায়ৰ নামত 1985 চনতে নাম জাৰি হয় দীৰ্ঘদিন ধৰি নিজৰ পৈতৃক সম্পত্তি 5 ভাই ককাই আছে কিন্তু কিছুদিন পূৰ্বে হঠাতে ৰাজচক্ৰৰ লাট মণ্ডলে দলে বলে গৈ মাটিৰ জোখমাপ আৰম্ভ কৰাত হোৱা লাগে পৰিয়ালকেইটাৰ পৰিয়ালটোৱে কাৰণ জানিব বিচৰাত উক্ত সমুদায় ভূমি বিক্ৰী হোৱা বুলি জানিবলৈ দিয়ে মণ্ডল সুভাষ মিধিয়ে পৰিয়ালটোৱে ৰাজচক্ৰ কাৰ্যালয়ত খবৰ লৈ 2012 চনতে হনেশ্বৰ ৰায় নামৰ লোক এজনক বিক্ৰী কৰা বুলি দেখুওৱা হৈছে সমগ্ৰ ঘটনাৰ আঁৰত সুভাষ মিধি নামৰ মণ্ডল সহ দালাল চক্ৰ এটা জড়িত থকা বুলি প্ৰমোদ কুমাৰ ৰায়ে অভিযোগ আনিছে আৰু ইয়াৰ লগে সময় আছে গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ নমস্কাৰ